৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে এটা আহ্বান জনালে মুখ্যমন্ত্ৰী এটা বিশেষ আহ্বান জনাইছে ৰাইজৰ প্ৰতি আৰু ৰাইজক সেই আহ্বান লবলৈ কি আহ্বান জনালে হে আমি জনাব বিচাৰিছো আজি খানাপাৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীৰ ভাষণ প্ৰদান কৰি ভাষণ প্ৰসংগত উল্লেখ কৰে যে অংগনবাদী কেন্দ্ৰৰ কথা উল্লেখ কৰে আৰু তেওঁ অংগনবাদী কেন্দ্ৰৰ দায়িত্ব লবলৈ ৰাইজক আহ্বান জনাইছে সামৰ্থ্য থকা লোকসকললৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰৰ দায়িত্ব লবলৈ আহ্বান জনাইছে অংগনবাদী কেন্দ্ৰৰ ব্যক্তিগতকৰণৰ এক ইংগিত আজি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল 1000 আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আজি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে অংগনবাদী কেন্দ্ৰৰ দায়িত্ব ৰাইজক লবৰ বাবে নিজৰ অঞ্চলৰ কোনো যিসকল ব্যক্তি সচ্ছল তেওঁলোকৰ সচ্ছল ব্যক্তিসকলক নিজৰ অঞ্চলৰ অংগনবাদী কেন্দ্ৰসমূহৰ দায়িত্ব লবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে আৰু এই আহ্বানৰ জৰিয়তে এক প্ৰকাৰৰ ইংগিত দিয়া দেখিবলৈ পোৱা গ'ল যে ব্যক্তিগতকৰণ হ'ব নেকি অংগনবাদী কেন্দ্ৰসমূহ ইতিমধ্যে 1000 অংগনবাদী আদৰ্শ অংগনবাদী কেন্দ্ৰৰ কালিৰ দিনটোত ৰাজ্যত শুভ উদ্বোধন কৰা হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে ভাৰ্চুৱেলি তেওঁ মিৰ্জাৰ পৰা ৰাজ্যৰ জুৰি 1000 অংগনবাদী কেন্দ্ৰৰ শুভ উদ্বোধন কৰিছে আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আৰু নতুনকৈ আৰু 2000 অংগনবাদী কেন্দ্ৰৰ নিৰ্মাণ চলি আছে বুলি উল্লেখ কৰিছিল আৰু তাত ধাৰ্য কৰা হৈছিল 25 লাখ টকা এটা অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাবে 25 লাখ টকা ধাৰ্য কৰিছে আৰু সেই সময়তে সমান্তৰালকৈ অংগনবাদী কেন্দ্ৰসমূহৰ দায়িত্ব ৰাইজলৈ ঠেলাক লৈ দেখিবলৈ পোৱা গৈছে যে ব্যক্তিগতকৰণৰ বাবে এই ইংগিত প্ৰদান কৰিলে নেকি মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছিল অংগনবাদী কেন্দ্ৰৰ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে আজি আমি দেখুৱাব বিচাৰিছো শিশুসকলৰ বাবে আজি আমাৰ ৰাজ্যখনত চাৰিওফালে অংগনবাদী কেন্দ্ৰ নিৰ্মাণ হৈছে এই অংগনবাদী কেন্দ্ৰসমূহত চৰকাৰে শিক্ষক দিয়ে চৰকাৰে নিউট্ৰিচিয়াছ ফুডৰ ব্যৱস্থা কৰে কিন্তু তাৰ উপৰিও এই অংগনবাদী কেন্দ্ৰসমূহ ৰাইজৰ আন্দোলন হ'ব লাগিব মই অসমবাসী ৰাইজক আহ্বান জনাম আমি প্ৰতিজন ব্যৱসায়ীয়ে একোটা অংগনবাদী কেন্দ্ৰ এডপ্ট কৰিব পাৰোঁ নেকি আমাৰ চৰকাৰী চাকৰিয়ালজনে নিজৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰটোক এডপ্ট কৰিব পাৰে নেকি কলেজ এখনে দুটা অংগনবাদী কেন্দ্ৰ এডপ্ট কৰিব পাৰে নেকি আমাৰ জন্মদিনৰ দিনাখন আমি অংগনবাদী কেন্দ্ৰলৈ গৈ ল'ৰা ছোৱালীক দুটা খেলনা উপহাৰ দিব পাৰোঁ নেকি আমাৰ চেষ্টা হ'ব লাগিব এই বছৰটোত আমি যাতে আমাৰ অংগনবাদী কেন্দ্ৰসমূহ এডপ্ট কৰিব পাৰোঁ আৰু অংগনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে আমি অসমৰ ভৱিষ্যত প্ৰজন্মক যাতে আমি গঢ় দিব পাৰোঁ আমি নিৰ্মাণ কৰিব পাৰোঁ প্ৰতিজন সফল ব্যক্তিয়ে একোটা অংগনবাদী কেন্দ্ৰ এডপ্ট কৰক তাৰ বাবে এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই আপোনালোকক আহ্বান জনাম আৰু ইয়া আছিল আহ্বান ৰাজ্যৰ প্ৰতি সচ্ছল ব্যক্তিসকলক আহ্বান জনাইছে যিসকলে তেওঁৰ অঞ্চলৰ অংগনবাদী কেন্দ্ৰসমূহৰ দায়িত্ব ল'ব পাৰে আৰু আজি স্বাধীনতা দিৱসৰ দিনটোতে এই আহ্বান জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে